যাদৱ পায়েঙে নিজ হাতে গঢ়া অৰণ্যত বন মাফিয়াৰ চকু আমি জনাইছো যাদৱ পায়েঙে নিজ হাতেৰে গঢ়া অৰণ্যখনত এতিয়া বন মাফিয়াৰ চকু মুলাই কাঠনি বম মাফিয়াই চলাইছে ধ্বংসযজ্ঞ বম মাফিয়াই কাটিছে মূল্যৱান বহু গছ কোলা বজাৰত বিক্ৰী হৈছে মুলাই কাঠনিৰ কাঠ ব্ৰহ্মপুত্ৰৰ চুৰাং বেপাৰীয়ে সৰবৰাহ কৰিছে কাঠৰ কুণ্ডা আমি জনাইছো যাদৱ পায়েঙে যিখন অৰণ্য নিৰ্মাণ কৰিছিল যাক সকলোৱে চিনি পায় মুলাই কাঠনি হিচাপে সমগ্ৰ দেশতে বিখ্যাত আৰু সেই মুলাই কাঠনিত এতিয়া বন ধ্বংসযজ্ঞ চলিছে একাংশ দুষ্ট চক্ৰ বা বন মাফিয়াৰ চকু পৰিছে মুলাই কাঠনিত বহু মূল্যৱান গছ এনেদৰে কাটি তহিলং কৰা হৈছে এফালৰ পৰা আৰু এই সন্দৰ্ভতে সবিশেষ জানিবৰ বাবে যোৰহাটৰ সতীৰ্থ সাংবাদিক দিব্যজ্যোতি বৰাৰ কাষলৈ গৈছো দিব্যজ্যোতি বৰা আপোনাৰ কাষলৈ আহিছো সমগ্ৰ দেশজুৰি বিখ্যাত মুলাই কাঠনিত এতিয়া বন মাফিয়াৰ চকু পৰিছে এফালৰ পৰা বন ধ্বংসযজ্ঞ চলিছে কি জনাব সবিশেষ দিব্যজ্যোতি কৃষ্ণা সমগ্ৰ দেশেই নহয় এতিয়া চিনি পায় সেইগৰাকী অৰণ্য মানৱ যাদৱ পায়েং তথা তেওঁৰ যিখন কাঠনি মুলাই কাঠনি আৰু সেই মুলাই কাঠনিত এতিয়া বন মাফিয়াৰ হাতোৰা পৰিছে ইজোপাৰ পিছত সিজোপা মূল্যৱান গছ কাটি ব্ৰহ্মপুত্ৰৰ বুকুত পেলাই সেইসমূহ নদীয়েদি উটুৱাই নি কোলা বজাৰত বিক্ৰী কৰিছে ইয়াতকৈ আৰু দুখ লগা কথা একো হ'ব নোৱাৰে অৰণ্য মানৱগৰাকী মোৰ সৈতে আছে মই কথা পাতিম ৰঞ্জন আছে মোৰ লগত ৰঞ্জনৰ জৰিয়তে এটা দুখ লগা খবৰ আমি এইকেইদিন আপোনাৰ ঘৰলৈ আহি আছো কিন্তু হঠাৎ এই খবৰটো গম পাই যথেষ্ট আমাৰো বেয়া লাগিছে কি হৈছে আচলতে যিসকল তাত বনদস্যু আছে তেওঁলোকক ভাৰতীয় প্ৰশাসনে তেওঁলোকক উচিত শাস্তি দিব লাগে কাৰণ যিহেতু জলবায়ু পৰিৱৰ্তনৰ কণ্ডিশ্যন মানৱ জাতিৰ কাৰণে হৈছে কোভিডত ইমান মানুহ অক্সিজেনৰ অভাৱত আজি 14 জোপা গছ কাটিছে ওখ ওখ শিমলু গছ 7 ফুট 8 ওলায় আৰু সেই গছত কিমান অক্সিজেনৰ অভাৱ হ'ব সেইটো বনদস্যু চিন্তা কৰা আৰু অসমৰ 3,35,00,000 মানুহে চিন্তা কৰাৰ প্ৰয়োজন আছে সেই আবিগত মই সৃষ্টি কৰিছোঁ হয় 14 জোপা সেইটো হাবি গছত সেইটো অসমৰ 3,35,00,000 মানুহৰ অৱদান আছে সেইকাৰণে সেই দুষ্কৃতিকাৰীসকলক তেওঁলোকক গ্ৰেপ্তাৰ কৰি পেলাই উচিত শাস্তি দিব লাগে আৰু তেওঁলোকৰ ভৱিষ্যত যাতে সেইটো কাম নকৰে আৰু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি লৈ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি লৈছে কাৰণ উজনিলৈ আনিব নোৱাৰে নামনিলৈ লৈ গৈছে নামলৈ কলৈ লৈ যাব নাই মাজুলীত নিব নে দক্ষিণ পাৰে যোৰহাটলৈ আনিব চিকাৰীঘাটলৈকে নিব তাৰপাতো বেছি নিব নোৱাৰে তাৰ কাজিৰঙাত সোমালেতো তেওঁলোকে এনেও ধৰা পৰিব সেইকাৰণে তেনেকুৱা দৃষ্টান্তমূলক যিখিনি উত্তৰে দক্ষিণে মানুহ দুষ্কৃতিকাৰী আছে তাক ভাৰতীয় প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে তদন্ত কৰি উচিত ব্যৱস্থাটো মই কৰিবলৈ সুৰক্ষিত কৰক মই সেইটোকে কামনা কৰোঁ আপোনাৰ হাবিখনত এই মুহূৰ্তত বাঘ হাতী গড় ইত্যাদি জীৱ জন্তু হয় মই মোক খুব সম্ভৱ আজি গছ বা ৰাতি কাটি লৈ গৈছে কাইলৈ যে গড় নামাৰিব সেইটো মানে নাই কাৰণ 2012 চনৰ 1 আগষ্টত মোৰ তাৰ পৰা এটা চোৰাং চিকাৰীয়ে গড় মাৰিছে সেইদিন ধৰি পেলাই মোৰ সদায় ইয়াৰ পৰা ঘৰৰ পৰা এই পাত ঘৰ থাকিলেও মই 3টা 4টাত গুচি যাওঁ আৰু গড়ৰ বিচৰণ ভূমি যিটো আছে কাজিৰঙাৰ পৰা ইয়ালৈ সেইটো মই সদায় নিৰীক্ষণ কৰিব লাগে আৰু মই ভাবোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্ট আমাৰ ভাৰতীয় প্ৰশাসনে দৃষ্টিগোচৰ কৰি সেইখিনি সংৰক্ষণৰ ব্যৱস্থাটো তেওঁলোকে কৰক বুলি মাজুলী বন বিভাগৰ অন্তৰ্গত নহয় মাজুলী বন বিভাগ যোৱাত এইটো মধ্যপ্লেচত আছে গড় যে তাতে থাকিব সেইটো নহয় যোৱাতলৈও আহিব তালৈও যাব মাজুলী হ'ল নিয়মমতে বনৰক্ষী থাকিব লাগে যিহেতু ইমান জীৱ জন্তু আছে দাঁতি কাষৰীয়া অঞ্চলসমূহত ঘন জনবসতিপূৰ্ণ অঞ্চল গতিকে বনৰক্ষী থাকিব লাগে সেইটো তেওঁলোকৰ দৃষ্টিগোচৰ মই কালিও কৈছোঁ পৰহিৰ পৰা DFক ফোন কৰিছোঁ মাজুলী আৰু যোৰহাট DFক ফোন কৰিছোঁ কোনোবা আহিছেনে নাই মোৰ তালৈ অহা নাই যদি আহিছে যদিও নাওলৈ আহে তেওঁলোকেতো মই ক'ব নোৱাৰিম মই মোৰ লগত যোগাযোগ কৰা নাই যিহেতু মই চকুৰে দেখা নাই আৰু সেইকাৰণে যদি এতিয়া আহিছে মই এতিয়া তাৰ পৰা পাৰ হৈ আহিছোঁ সেইকাৰণে মই ভাবোঁ আপুনি কি সন্দেহ কৰিছে এই যে এই যিটো কাম কৰিছে কি সন্দেহ কৰে আপুনি মই এইটো সন্দেহ যে শিমলু গছ এজাৰ গছ আম গছ কঁঠাল গছ চটিয়না গছ কাটিবলৈ অনুমতি দিলে চৰকাৰে তাৰপিছত এতিয়া আৰু শদিয়াৰ পৰা ধুবুৰীলৈ মহাবাৰ ব্ৰহ্মপুত্ৰৰ কাষত উত্তৰে দেখোনে সেইবোৰ গছ নাই চব কাটি শেষ এতিয়া শেষ হোৱাৰ পিছতে কাজিৰঙা দাই কাঠনি বাৰী আৰু তাত এইবোৰ গছ আছে
সেইকাৰণে এইটো কি কণ্ডিশ্যন হৈ গৈছে কেনেকৈ 14জোপা গছ কাটিছে 14জোপা কাটিছে কিবা তেওঁলোকে কেনেকুৱা কিবা যন্ত্ৰই কাটিছে নাই যন্ত্ৰই কটা নাই সেইটো মানে হেণ্ড শ্বয়িং কৰিছে মানুহ চাগৈ 20-25টামান আহিছে চাগৈ খুব সম্ভৱ আৰু যন্ত্ৰ চালটো হেৰি মেচিনাৰ ইউজ কৰিছে তাত ইয়াৰ পূৰ্বতে হৈছিল নেকি না তেনেকুৱা হোৱা নাই তেনেকুৱা কণ্ডিশ্যন হোৱা নাই এয়া প্ৰথম 14জোপা গছ কটা প্ৰথম বুলি মই ভাবোঁ আৰু মই আশা কৰি ৰাখিছোঁ ভাৰতীয় প্ৰশাসনৰ ডিপাৰ্টমেণ্টে সহযোগ কৰি পেট্ৰলিং ডিউটি দিলে মানে তেতিয়া সুফলপাত যিহেতু গড় আছে হাতী আছে বাঘ আছে কেনে হাতী মাৰিবলৈ আছে গড়বিলাক নেপাই পেলাই কেনি গছকে কাটি লৈ গ'ল আপোনাৰ বাবেও কিন্তু বিপদজনক আপুনি পুৱা 4:30 বা 5 বজাৰ ভিতৰত হাবিখনত প্ৰায় 6-7 কিলোমিটাৰ দূৰ গৈ নাৱেৰে উপস্থিত হয়গে যদি কেতিয়াবা আপোনাৰ প্ৰতিও বিপদ আহে নাই এইটো আৰু মই মৰিম বুলি পেলাই সেইটো গছ ৰোৱা নাই এদিনটো জন্ম হৈছে মৃত্যু হ'মেই কিন্তু প্ৰতিবাদটো কৰিব লাগিব সেইটো মোৰ কাম মোৰ সংৰক্ষণৰ কৰা দায়িত্ব আছে এই কথাটোৱে কৈছোঁ আজি গছ কাটি নিছে কাইলৈ আপুনি তালৈ অকলে যায় হাবিখন আপোনাৰ মৰমৰ সন্তানৰ দৰে আপুনি লালন পালন কৰি আছে সেই হাবিখনত হঠাৎ যদি আপুনিও কেতিয়াবা আক্ৰমণৰ বলি হ'বলগীয়া হ'ব পাৰে মাৰো মানে প্ৰকৃতি ধ্বংস নকৰোঁ বুলি পেলাই মই কৰি আছোঁ মোক মাৰিলেও মাৰক মোৰ এতিয়া বয়সো নাই 65 বছৰ এতিয়া মই মৰিবলৈ ভয় নকৰোঁ আৰু মই সেইকাৰণে হাবিখনৰ প্ৰতি থকা শ্ৰদ্ধা মৰম তাত থকা গছ গছনি তাত থকা জীৱ জন্তু তাত থকা চৰাই চিৰিকটি তাত থকা জলাশয় যিখিনি ভাৱধাৰা সেইটো মানৱ জাতিয়ে যাতে উপভোগ কৰক মানুহে শিকক এই কথাটোৱে মোৰ চিন্তাধাৰাবোৰ তেনেকুৱা মানে ইয়াৰ এটা তদন্তও নিশ্চয় হ'ব লাগিব যিহেতু প্ৰশাসন ভাৰতীয় প্ৰশাসনৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে তদন্ত কৰিব লাগিব ইয়াক ক'লে জিলা প্ৰশাসন বা মাজুলী জিলা প্ৰশাসনক জনাইছে সকলোকে জনাইছোঁ এইকাৰণেই জনাইছোঁ যে তেওঁলোকে উত্তৰে দক্ষিণে তদন্ত কৰক আৰু যিখিনি যন্ত্ৰ চালিত ইঞ্জিন আছে তাত ভুটভুটি বা হেৰিত তাহাঁতক চিজ কৰিলে চব ওলাই পৰিব এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টে নিয়ক ভাৰতীয় প্ৰশাসনে লৈ যাওক নাৱত লৈ যায় নেকি গছ কমনে নদীত ভূৰ বনাই লৈ যায় ভূৰটো টানি লৈ যায় কাঠৰ ভূৰ বনাই সেয়া টানি লৈ যায় সেইকাৰণে সেইখিনি যদি আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা মাজুলী ডিষ্ট্ৰিক্টৰ ভিতৰত কিমান নাও আছে ৰেজিষ্ট্ৰেশ্যন কৰক কাৰ গাঁৱত কি আছে বহুত অবৈধ মিলো আছে ইয়াত এই অঞ্চলত অবৈধ মিলো আছে ইয়াৰ পৰা চিকাইঘাটলৈ কিমান আছে আৰু ইহঁতে আজিতকৈ 2 ফুট 3 ফুটকৈ শিমলু গছ নাই তাৰপৰা আমাৰ কিমান প্ৰত্যাহ্বান হৈছে চৰকাৰে এইটো অনুমতি দিয়া নাছিল চৰকাৰে ম্যাদী পট্টাত থকা শিমলু গছ আম গছ কঁঠাল গছ এজাৰ গছ চতিয়ানা গছ কাটিবলৈহে অনুমতি দিছে এতিয়া এইবোৰ শেষ হৈ গ'ল এতিয়া আৰু ডিবু চৈখোৱা মূলাই কাঠনি বাদ বেছি জোৰপুৰি হাত পোৱাৰ পিছত পহৰা দিটো লাভ নাই এতিয়াই সময় থাকোঁতেই পহৰা দিব লাগিব যিখিনি হৈ গ'ল এতিয়া যিখিনি আছে সেইখিনি সুৰক্ষিত কৰক অসম চৰকাৰ ভাৰতীয় প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰক তেতিয়া সুৰক্ষিত হ'ব নহ'লেতো আৰু এতিয়া আপোনাৰ অনুমানত কিমান গড় বা হৰিণা বাঘ তাত আছে তাত 2টা গড় দেখিছোঁ আৰু এইটো আৰু 2-3 বছৰ হ'ল সিহঁত যোৱাগৈ নাই কাজিৰঙাৰ পৰা সিহঁতে যোৱাগৈ নাই আছেই আৰু শতাধিক হৰিণ আছে আৰু সেইদৰে আপোনাৰ হাতী আছে এই 5-6টা হাতীটো আমাৰ উত্তৰে দক্ষিণে ইহঁতৰ বিচৰণভূমি আমাৰ ইয়ালৈও আহে যোৰহাটলৈও আহে তাতো থাকে মাজুলীলৈও যায় ইহঁতে নাযায়গৈ আৰু সেইসমূহ জীৱকুলৰ প্ৰতিও কিন্তু শংকা মানে নিশ্চয় আছে কাৰণ 2012 চনৰ 1 আগষ্ট এটা গড় মাৰিছেতো কিয়নি গড় নাপায় গছকেইটাকে কাটি উপলব্ধি কৰি পেলাই বন দস্যু সেইটো কৰিছে বা বন দস্যু অকল গছ কাটিবলৈকে নাহে নহয় জীৱ জন্তু কৰিব সেইটো সুন্দৰবনত আমি পশ্চিমবংগত এইটো দেখা পোৱা গৈছে বাংলাদেশ আৰু ইণ্ডিয়াৰ মাজত কি কৰি থাকে সিহঁতে বাংলাদেশ ইণ্ডিয়াৰ বৰ্ডাৰত সেইকাৰণে মই ভাবোঁ এইখিনি বৰ্ডাৰ এৰিয়া নহয় অসমৰ প্ৰশাসনে ফৰেষ্ট ডিপাৰ্টমেণ্টে সেইটো সুৰক্ষিত কৰি ৰাখিলে মই খুব নথৈ আনন্দিত হ'ম কৃষ্ণা এয়া আছিল অৰণ্য মানৱ যাদৱ পায়েঙৰ মন্তব্য ইতিমধ্যে তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিশেষত 2012 চনৰ 1 আগষ্টত এটা গড় ইতিমধ্যে এইখন মোলাই হাবিৰ পৰা চোৰাং চিকাৰীয়ে মাৰি হত্যা কৰি খৰ্গ কাটি লৈ গৈছিল আৰু এতিয়া বৰ্তমান সময়ত এইখন মোলাই কাঠনিতে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি চোৰাং চিকাৰীয়ে অত্যন্ত দুৰ্ভাগ্যজনক কথা আমি জনাইছোঁ এই মুহূৰ্তত যে যাদৱ পায়েঙে যিখন অৰণ্য নিৰ্মাণ কৰিলে সেই অৰণ্যটো এতিয়া বনদস্যুৰ চকু পৰিছে দিব্যজ্যোতি বৰাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খবৰটো আমি সবিস্তাৰে সম্প্ৰচাৰ কৰিছোঁ ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ উজনি অসমতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যতে এতিয়া সচেতন লোকৰ মাজত উদয় হৈছে ভিন্ন প্ৰশ্ন